নমস্কাৰ। লয়াৰ প্ৰাইমাৰী বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি, সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিক শিক্ষকসকলক বিনা চৰ্তে নিয়মীয়া কৰা আৰু অপশ্যন ফৰ্ম বা এডভাৰটাইজমেণ্টৰ জৰিয়তে জইনিঙৰ ইনিচিয়েল ডেটৰ পৰা পে'মেণ্ট পোৱাকৈ, দৰমহা পোৱাকৈ যি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা শিক্ষকসকলক নিয়মীয়া কৰা হৈছিল তাৰ বৈধতা, এইকেইটা মেইন পইণ্টক লৈ পেলাই যিমানবোৰ গোচৰ আছিলে সকলোবোৰ গোচৰ একেলগ কৰি ক্লাব কৰি পেলাই আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি হৈ আছিলে আৰু 23 জুলাই তাৰিখে তাৰ শুনানি হৈছিলে আৰু শুনানিটো সম্পৰ্কে মই সম্পূৰ্ণ ভিডিঅ' এটি প্ৰস্তুত কৰি মোৰ চেনেলত ইতিমধ্যে আপলোড কৰিছিলোঁ। আপোনালোকে নিশ্চয় সেই ভিডিঅ'টি চাইছে। আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক সেই 23 জুলাই শুনানিৰ পিছত আমাৰ মহামান্য আদালতে কি আদেশ অৰ্থাৎ অৰ্ডাৰ দিছে, সেই অৰ্ডাৰ ইতিমধ্যে মহামান্য আদালতৰ ৱেবছাইটত প্ৰকাশ পাইছে। মই তাৰ বিষয়ে আপোনালোকক জনাব চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত আদেশটিৰ PDF দেখিব পাই আছে আৰু ইয়াৰে যদি আপোনালোকে সোঁ চুকত দেখে তেতিয়াহ'লে দেখিব যে 1220টা পৃষ্ঠা আছে, মানে 1220টা পৃষ্ঠা আছে। তাৰে প্ৰথম পৃষ্ঠাটো এইটো হয়, পেজ নাম্বাৰ এনেকৈ দিয়া আছে, আপোনালোকে দেখা পাই আছে। গতিকে ইয়াৰ মূল কথাখিনি মই আপোনালোকক আজিৰ ভিডিঅ'টোত জনাব চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনত এতিয়া অৰ্ডাৰটি দেখিব পাই আছে, অনাৰেবল মিষ্টাৰ জাষ্টিছ সৌমিত্ৰ শইকীয়া ছাৰৰ অৰ্ডাৰ হয় আৰু 23 জুলাই 2026। আৰু ইয়াত যিখিনি মূল কথা আছিল, মূল কথাখিনিত এয়া যে ৰাজ্য চৰকাৰৰ পক্ষৰ পৰা এডভোকেট জেনেৰেল তেখেত উপস্থিত আছিল আৰু আবেদনকাৰী পক্ষৰ পৰা ছিনিয়ৰ কাউন্সিলে যুক্তি প্ৰদৰ্শন কৰে আৰু আবেদনকাৰী পক্ষই নিজৰ যুক্তি সমাপ্ত কৰিছে আৰু তেওঁ পুনৰ উত্তৰ দিবলৈ তেওঁৰ অধিকাৰ তেওঁ সংৰক্ষণ কৰি ৰাখিছে। অৰ্থাৎ আবেদনকাৰী পক্ষই নিজৰ যুক্তি যিখিনি দিবলগীয়া আছিল কোৰ্টৰ সন্মুখত সেইখিনি দিছে আৰু তাৰপিছত চৰকাৰী পক্ষই নিজৰ যুক্তিখিনি দাঙি ধৰাৰ পাছত যদি প্ৰয়োজন হয় তেখেতে পুনৰ উত্তৰ দিয়াৰ যোনটো অধিকাৰ সেইটো তেওঁৰ লগত ৰাখিছে, সংৰক্ষণ কৰি ৰাখিছে। আৰু যি আন সংযুক্ত মামলা আছে, গোচৰ আছে, অৰ্থাৎ এই গোচৰটিৰ লগত বহুকেইটা গোচৰ ক্লাব কৰা গৈছে, সেই গোচৰকেইটাৰ কাৰণে তাত যিসকল এডভোকেট এংগেজড হৈ আছিল তেওঁলোকে নিজৰ বক্তব্য আগবঢ়াব বিচাৰে বুলি কোৰ্টক জনাইছে বুলি ইয়াত উল্লেখ কৰিছে। গতিকে আদালতে এই বিষয়টো পুনৰ শুনানিৰ বাবে 28 জুলাই 2026 তাৰিখটো নিৰ্ধাৰণ কৰিছে আৰু আগতে যি ইণ্টাৰিম অৰ্ডাৰ দিছিলে অৰ্থাৎ অন্তৱৰ্তীকালীন আদেশ দিয়া হৈছিল, যিমানকেইটা গোচৰ আছে সেইসমূহ গোচৰত যদি কিবা অন্তৱৰ্তীকালীন আদেশ আছে, ফৰ এক্সাম্পল অন্তৱৰ্তীকালীন আদেশ আছে যে কোৰ্টৰ আদেশ নোহোৱাকৈ, পৰৱৰ্তী আদেশ নোহোৱাকৈ কোনো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্ত কৰিব নোৱাৰিব চৰকাৰে, আৰু তেনেধৰণৰ যিখিনি আদেশ অন্তৱৰ্তীকালীন দি থোৱা আছে সেই আদেশসমূহ বৰ্তমানো বলবৎ থাকিব, অৰ্থাৎ 28 জুলাইলৈকে এপ্লিকেবল হৈ থাকিব বা সেই আদেশ প্ৰযোজ্য হৈ থাকিব। আৰু তাৰ লগতে স্পষ্ট এইটো হৈছে যে বিষয়টো এতিয়াও সম্পূৰ্ণ নিষ্পত্তি হোৱা নাই আৰু আগন্তুক শুনানিত অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহিব পাৰে। গতিকে আপুনি যদি শিক্ষক এই বিষয়টোৰ সৈতে জড়িত তেন্তে এই আপডেটটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। ভিডিঅ'টি লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ বাকী আছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।